চেয়াৰ কনষ্ট্ৰাকচনটো ভাল হৈ থাকিলে পৰিব দুই নম্বৰ এক্সিডেণ্ট এইফালে ৰেণীয়ে হাই বুলি কৈছে, এইফালে ঝৰ্ণাবাই ধুনীয়াকৈ খাই আছে, চয়নিকা এইফালে দেউতা মা গাইছ। এতিয়া চয়নিকাহঁতৰ ঘৰলৈ আহি পালোঁ, গধূলি হৈ গ'ল আহোঁতে সেইখিনি কাইলৈ দেখাম আকৌ, মানে জাষ্ট এতিয়া চাহ খাই উঠিছোঁ। জুইশালিতে বহিছোঁ আৰু গোটেইখিনিয়ে চাহ খোৱাৰ পিছত দেই ভিডিঅ'টো কৰিছোঁ। এইফালে আমাৰ গৃহস্থনী দাঁত অৱস্থা নাইকিয়া হৈ আছে। আজি মই গিফ্ট পালো গংগা ঝৰ্ণাই চুৱেটাৰ এটা দিছে, ভাল লাগিছে, পিন্ধিব লাগিব আৰু মাঘী মেলাত আহিম আমি। তাৰপিছত বুঢ়ী মানুহ ন, তামোলটো খাইহে তাৰপিছত কমপ্লিট কৰিম আৰু। বেছি বগা বগা দেখিছে জনাবা আপোনাৰ লাগিছে, মোক বগা বগা লাগিছে। আজি আপোনালোকক কৈ আছো, আজি এই কাহিনী এটা ইয়াৰ বিষয়ে মানে কাহিনী কেইটা কৈ আছো দেই। আজি খাবলৈ আহিছিলে আমাৰ বাইদেউ গুৰিলে আৰু বহি দিলে নহয়, মানুহজনী শকত নহয় মানে ওখ পাখ, বহি দিয়াৰ লগে লগে এই প্লাষ্টিক চেয়াৰ কনষ্ট্ৰাকচন দুফাল হৈ থাকিলে। মানুহজনী এজনী ঘৰলে আনি ঝৰ্ণাবাক মানসিক অত্যাচাৰ দিছো দেই। ব্ৰইলাৰ পুৰি খাইছো আজি, কাইলে খাম। আজি ৰাতি দেৰি হ'ল ন, সেইটো কাৰণে আজি ব্ৰইলাৰ আৰু লগত আছে মজা মজা বস্তু বিলাক। এইটো মজা আইটেমটো। গাঁৱত আহিছো যদি এই বস্তু নোখোৱাকে কেনেকেনো থাকো। এনেও আমি পুৰি খাম দেই। হৈ গ'ল এইটো ধুনীয়াকে ওলাইছে চব। এই পিচ গংগাবাই যেতিয়া আমাৰ ঘৰলৈ আহে, গংগাবাই বনোৱাত লাগি যায় আৰু বনাবলৈ তাই পায়। আমাৰ মা চবেই এৰি দিয়ে আৰু তাইক বনাবৰ কাৰণে। বনাবলৈ ভাল লাগে আৰু ঠাণ্ডা দিনত হ'লে আৰু ভাল লাগে বনাবলৈ কাৰণে। মাটিৰ মানুহ আমি, সেইকাৰণে জুইত বনাই বেছি ভাল পাওঁ, হয় নাই? গাঁৱলীয়া মানুহ। য়েছ গংগাবা। এয়া আজি আমি বনাইছোঁ। এইফালে চক, এইফালে দেখুৱাই দিয়ে এবাৰ। এইফালে আমি আজি ব্ৰইলাৰ খাম, কাইলৈ ধুনীয়াকৈ কি খাম আপোনালোকক কালিৰ ব্লগত আপোনালোকে দেখিব। কিন্তু আজিৰ ব্লগত আমি এইটো আনি মেলি খাইছোঁ। এইটো মানে কি আৰু ব্ৰইলাৰ আৰু আজি আহি পোৱা আমাৰ দেৰি হ'ল, সেইটো কাৰণে কাইলৈ দিনত আমি কি খাম কি কৰিম চব দেখাই আছোঁ দেই। তথাপি আমি ব্ৰইলাৰ পুৰি খাইছোঁৱেই, খোৱাটো নোখোৱাকৈ নাই। কামো কৰি আছোঁ, আজো খাই আছোঁ। এইবোলে মদাহী বুলি নেভাবিব। আমাৰ ঘৰত আহিলে একণ অলপ খায় আৰু মায়ে ধুনীয়াকৈ থৈ দিয়ে তেওঁলোকৰ কাৰণে। গাঁৱত আহিলে মানে গাঁৱত আহিলে মানে আমি সাজ নোখোৱাকৈ কেনেকৈ নাথাকিম। গাঁৱলীয়া মানুহ ভাই। এয়া আমাৰ মেডিচিন লৈ আহিছে মাতাশ্ৰী দেখাবৰ কাৰণে, চাই দিবৰ কাৰণে আনিছোঁ। এইটো কেলচিয়াম হয়। ইমানটো নেজানিলে আমাক যোনখিনিয়ে মানে গম পাই সেইখিনি আমাক মানে লাভ দিব। আমাৰ বিপি কমি গ'লে মানে আমি ৰেগুলাৰ ইনজেকশ্যন এটা দিওঁ, মানে সেই ইনজেকশ্যনটোৰ কথা কৈছোঁ। মানে নামটো একে সেইটো কাৰণে ব্ৰেণ্ড নামটো, সেইকাৰণে কৈছোঁ আৰু। হয় গংগালিম্বু, আমি শ্বৰীফ মানুহ, আমি একো নেখাওঁ। কেপচাৰো ভঙা নাই। আজি আৰু এটা কাহিনী হ'ল, এয়া চাওক মোক কেপচাৰ ভাঙি থাকিলে। এইটো কিন্তু কোনে দিছিলে, এইটো যোনে ভিডিঅ' চাই সেইটো গম পাব বাৰু। কোনে গিফ্ট এটা দিছিল, কিন্তু মোৰটো ভাঙি থাকিলে। এয়া দুটা কাহিনী হ'ল আমাৰ চয়নিকা ঘৰত আহি মেলি। দুই নম্বৰ একচুৱেলি চুলি ক্লিপ মানে চুলিটো অকণমান সগে আছিলে ন, এনেকে ক্লিপ মাৰোঁতে সময়ত মানে কি হয় ধান খাই হৈছিলে। একদম নহয়, একদম মিছা কথা নহয়, প্ৰুফ দিছো আপোনালোকক। তলত একো হোৱা নাই, পানী পৰিলে, বাকী একো ৰিজন পানী নেব পৰিছে। কুকাৰ মিছা
মাছ মানুহ উঠাব লাগে গম পাইছেনে হয় হ'ব বাৰু ধৰি কিটো তুলখন লাগে অঁ চবেই লগতে ভাত খালে মানে ভাল লাগে ন নাই তাকো দিলো এখন সৰু হ'ব যে সৰুখনত দি দিয়ে নেকি বেচেন কিটো হ'ব নালাগে ভাইৰেল তই চেহেৰাটো দেখা আকৌ হাই গাইজ আমি এতিয়া ভাত খাই বহিছো আৰু চবে এয়া গংগাবা এয়া ভাইটিৰ লগৰ ৰূপম ভাইটি ই বহুত লাজ কৰে বুয়া চাদত মেখেলা পিন্ধি লৈ আহিলা তেনেবৰে জনী হলা কোনোবা এদিন শুনো তো দি দুধলৈ দীঘলকৈ উদনিলৈ হলাইলো তই জীৱনৰ বাট এই বেলি বহাগত শুনো তো গাদৈ গগনাখন বজাই লৈ নাচি দেচোন ভালেকৈ তেহে দেহা পৰিব গাড়ে ভাইটি গান কেনেকে প্ৰথমে এইটো বজাই কচোন দেখাই দে আকৌ এইটো এই বস্তু এনেকে মেনি এনে কেনেকে এটা সব ভাগে মিলাব লাগিব আপুনি এনেকে মেবল নালাগে ৰাখৰে ৰাখৰে ৰ আঙুলিটো চাকি দিছো বিছা বিছা পায় ও বিলা কৰে আহিব আহিব 3 4 5 কেনে কেনে গিটাৰ কিছো ৰ এনে মানে কবি ৰ পহাবা তেনে দুই নম্বৰ কাপটো ধক হ্যাঁ এই পড়ো দিন নম্বৰ পঢ়া ইয়া ন দুই নম্বৰ ধক দিন নম্বৰ আও আকৌ দুই নম্বৰ কাপটো অ ইয়া আও ওপৰো ও মা ইমান পড়ো চাই গম পুৰা টানকে ধক আঙুলিটা পুৰা হাসক क्या पड़ा आई जा आगर को मत आई जाओ आगर को ए पूरा माय गॉड वो परिसो क्रिमिनल लट लेडी ए শিল্পী আহি গল নজৰ এই তলটো দেখি জানো এনে কৰিব আঙুলিটা নাই একদম পুৰা হাসিব এইগিলা সব এইটো বস্তুটো হলটা বনি আছে তো এনেকে থব লাগে পয়সা নাচন লাগিব একবাৰ গিটাৰতে গান উলিয়াই পেলাই থব দেই খৰাম খৰাম এণ্ডিং কৰিব আকৌ এণ্ডিং খতম মাগবিও পকেমন ললো পাই ঐ নুপুচা হ'ল সিংগাৰৰ বাইক হলে মানে তই গাব পাৰিবি নহয় গেট আউট গা ইয়াৰ লগত লেকচাৰ মাৰি থাকিলে নহ'ব গেট আউট গেট আউট তুমি